প্ৰযুক্তিয়ে সামৰি নোলোৱা পথাৰত প্ৰকৃতিয়ে শেষ ভৰসা অসহায় কৃষকৰ। আমি প্ৰকৃতিৰ মুখলৈ বাট চাই এতিয়া আছোঁ, যাৰ ফলত আমি বৰষুণ আহিলেহে আমি কঠীয়া লগাব পাৰিম। এইবাৰ খেতিটো গম পাইছে, বতৰৰ কাৰণে আমি খেতিবিলাক আগবাঢ়িব পৰা নাই, খেতি পথাৰত আমি যাব পৰা নাই। মেইন কথা হৈছে আমাৰ কি প্ৰকৃতিৰ ওপৰত আমি নিৰ্ভৰ কৰি খেতি কৰিব লগা হয় এইটো ছিজনত, যিটো আমাৰ শালি খেতি। কিন্তু পানী নাই পথাৰত, শালি খেতিৰ সময় উকলিবৰ হ'ল। শ শ বিঘা কৃষিভূমি হয়তো চন পৰি যাব বছৰটোৰ বাবে। গোটেই পথাৰখন চন পৰি ৰ'ব এইবাৰ। প্ৰযুক্তিৰ ধোঁৱাচঙত কৃষকৰ শেষ ভৰসা ভেকুলীৰ বিয়া। আজি ভেকুলী বিয়া পাতিছে, তাতে গোটেই ৰাইজ আহিছে, বহুত ভাল লাগিছে। নিশ্চয় বতৰে বৰষুণ দিব বুলি আশা আছে। চাওঁতে চাওঁতে আহাৰ মাহ শেষ হ'ল। বৰষুণমুখৰ মাহৰূপে পৰিচিত শাওণ মাহ আৰম্ভ হ'বলৈ মাজত মাত্ৰ এটা দিন। আহাৰৰ এই সময়খিনিয়েই শালি খেতিৰ বাবে আটাইতকৈ উপযুক্ত সময়। শালি ধানৰ কঠীয়াই লহপহীয়া ৰূপ ধাৰণ কৰি পথাৰত সেউজ সঞ্চাৰিত কৰাৰ এয়াই সময়। অসমৰ গ্ৰাম্য পৰিয়ালবোৰৰ বাবেও পথৰুৱা ব্যস্ততাৰ মাজত উশাহ ল'বলৈও সময়ৰ অভাৱ হয় এতিয়া। কিন্তু এইবেলি অসমৰ পথাৰবোৰৰ পৰিৱেশ যেন সম্পূৰ্ণ বিপৰীত। বৰষুণ নাই, নাই পথাৰত পানী। গতিকে পথাৰত শালি ধানৰ কঠীয়া ৰোৱাটোৱেই সম্ভৱপৰ হৈ উঠা নাই এই পৰ্যন্ত। মাজত আৰু মাত্ৰ 20 দিনৰ সময়সীমা। এই 20 দিনত কঠীয়া ৰুব নোৱাৰিলে উকলি যাব শালি খেতিৰ বতৰ। কঠীয়া মূৰামূৰি সময়ত ৰুলেও নহ'ব, বাঢ়িবলৈ লাগিব পৰ্যাপ্ত সময়। গতিকে হাহাকাৰ অৱস্থা কৃষকৰ। বৰপেটা জিলাখনত বৰষুণ খুবেই কম, যাৰ ফলত আমি কৃষকসকলে এতিয়ালৈকে পথাৰত কঠীয়া সিঁচিব পৰা নাই। বাৰিষাৰ পথাৰত চিৰালফাটৰ এই দৃশ্য বৰপেটা জিলাৰ। অনাবৃষ্টিৰ ফলত সমগ্ৰ নামনি অসমতে এতিয়া হাহাকাৰ লাগিছে। বৰপেটা জিলাত এনেও কম বৃষ্টিপাতৰ পৰিমাণ, কিন্তু এইবেলিৰ পৰিৱেশ আৰুহে জটিল। জিলাখনৰ কেওটকুছি অঞ্চলৰ 6 শতাধিক কৃষক পৰিয়ালৰ মাজত হাহাকাৰ লাগিছে। বিঘাই বিঘাই মাটি আগন্তুক সময়ৰ বাবে চন পৰি ৰোৱাটো প্ৰায় নিশ্চিত। এতিয়া 600 পৰা 700 মান ফাৰ্মাৰ আছে, খেতিয়ক আছে। গোটেইখিনি মেলি আমি বতৰৰ ওপৰত, বৰষুণৰ ওপৰত চাই চিন্তি আমি খেতিবিলাক কৰোঁ। মোটামুটি লগ হৈয়ে কৰোঁ আমি, কিন্তু এইবাৰ তাৰমানে আমি বৰষুণৰ কাৰণে খেতিটো কৰিব পৰা নাই। মাটিবিলাক গোটেইখিনি চন পৰি আছে আমাৰ। আচৰিত কথাটো হৈছে, অসমত ধান উৎপাদনত অতিকে গুৰুত্বপূৰ্ণ ভূমিকা থকা বৰপেটা জিলাৰ এই অঞ্চলবোৰত পথাৰত নাই জলসিঞ্চনৰ কোনো আঁচনি। কিন্তু কেৱল নামনি অসমতেই নহয়, মধ্য অসম, ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰতো একেই সমস্যা অনাবৃষ্টিক লৈ। এই দৃশ্য কলিয়াবৰৰ। প্ৰখৰ ৰ'দ আৰু বৰ্ধিত তাপমানে জুৰুলা কৰিছে ৰাইজক। পথাৰত পানী নাই, নাই জলসিঞ্চনৰ কোনো ব্যৱস্থা। ৰাইজে নিজাববীয়াকৈ পাম্প বহুৱাই পানীৰ ব্যৱস্থা কৰি লৈছে যদিও কৃষকৰ সমস্যাৰ তুলনাত সেয়া তেনেই সামান্য। পানী নাই, হাল ফালি ফালি থৈছে, 2-3 মাৰিয়ে থৈছে, ৰাইজে ৰুব পৰা নাই। তাতে কঠীয়া পেলাই, কঠীয়া ডাঙৰো হৈছে, কঠীয়া জ্বলিও গৈছে। শালি ধানৰ খেতি এই বছৰলৈ নহ'ল শোণিতপুৰ জিলাৰ ৰঙাপৰাৰ পথাৰতো। এই অঞ্চলটো ফুলগুৰি। চিৰালফাট দিয়া পথাৰৰ মাটি দেখি মূৰে কপালে হাত দিবলগীয়া পৰিস্থিতি। মানে আমি তিনিবাৰ হাল মাৰিছিলোঁ, মানে এতিয়ালৈকে ল'ব পৰা নাই। পানীৰ বাবে পথাৰবোৰত এনে হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হোৱাৰ সময়তে ধুবুৰী জিলাত মৃত্যুমুখী কোটিটকীয়া জলসিঞ্চন আঁচনিক লৈ ক্ষোভ কৃষকৰ। তামাৰ হাতত গংগাধৰ নৈৰ উত্তোলিত জলসিঞ্চন আঁচনিখন আৱৰি ধৰিছে গছলতাই। ইৰিগেশ্যন অফিচত ইহঁতক ফোন কৰিলে কয় আমাৰ মেচিন বেয়া, মানে বেয়া, মানুহ নাই, বহুত মানে অজুহাত দেখুৱাই আছে। যি কি নহওক, আহাৰ মাহটোৱে অকণো আশা দেখুৱাব নোৱাৰিলে ৰাজ্যখনৰ কৃষক সমাজক। এতিয়া শাওণ মাহটোৱেই শেষ আশা, কিন্তু কোনে জানে শাওণে কি আনে, কি দিয়ে। বৰপেটাৰ পৰা বিক্ৰম কাকতি, কলিয়াবৰৰ পৰা অমূল্য বৰা, ৰঙাপৰাৰ পৰা পংকজ কুমাৰ নাথ আৰু গোলোকগঞ্জৰ পৰা হৰে কৃষ্ণ বেপাৰী, ND24। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰ।